আমাৰ পৰম্পৰা, আমাৰ সভ্যতা, আমাৰ সংস্কৃতি, এক সন্তুলিত জীৱন জীয়াই থকাৰ প্ৰেৰণা আমাক দিয়ে। পশ্চিমে যদি বিশ্বক ভোগ দিলে, ভাৰতবৰ্ষই বিশ্বক যোগ দিল। আৰু যোগা উপহাৰ স্বৰূপে বিশ্বক দিয়া সভ্যতা আৰু সংস্কৃতিয়ে আজি এইচৰ আক্ৰান্ত হৈছে। কেতিয়াবা আমি ভাবিবলৈ বাধ্য হওঁ, বহুত হিউমেন ৰাইটছ গ্ৰুপ হওক, বহুত ইকুৱেলিটিৰ সমানতাৰ কথা কোৱা গ্ৰুপ হওক, পশ্চিমে যেনেকে সেম সেক্স মেৰেজক এপ্ৰুভ কৰে, ভাৰতবৰ্ষতো এপ্ৰুভ কৰিব লাগে বুলি এক ধাৰণা লৈ আৰু কেতিয়াবা কোৰ্টেও ইয়াৰ ওপৰত মন্তব্য দিয়ে। দিছ ইজ আননেচুৰেল, দিছ ইজ আনএথিকেল। আৰু মোক জনাইছে যে সেম সেক্স মেৰেজত 7% এডছ হোৱাৰ সম্ভাৱনা থাকে। এণ্ড দিছ আনএথিকেল, যিটো কথা প্ৰাকৃতিক নহয়, হিউমেন ৰাইটছৰ নামত এই কথাবোৰ প্ৰপগাণ্ডা কৰা হয়। পশ্চিমৰ অৱধাৰণাত এইটো মান্য আছে, ভাৰতৰ অৱধাৰণাত এই কথাবোৰ মান্য নহয়। কিন্তু আমাৰ ওপৰত জাপি দিয়াৰ চেষ্টা কৰা হয় যে আমিও আক্ৰান্ত হৈ থাকো, আমাৰো ব্যৱস্থাবোৰ ভাঙি চিঙি চুৰমাৰ হৈ থাকে।